80 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপন্ন কৰোঁ। SJVN-এ শোণিতপুৰ জিলাৰ বৰচলাত আৰু এটা প্ৰকল্প কৰি আছে। তাতে আমি অহা এপ্ৰিল মাহৰ ভিতৰত তাকো উদ্বোধন কৰিব পাৰিম। তাত আমি আৰু 50 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম। ৰাজ্য চৰকাৰৰ এটা লক্ষ্য আছে যে আমি অসমত 2000 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিম। 680 মেগাৱাটৰ লগত আমাৰ 50 মেগাৱাট শোণিতপুৰত যোগদান হোৱাৰ লগে লগে আমাৰ সৰ্বমুঠ সৌৰ শক্তি 730 মেগাৱাট হ'বগৈ আৰু ইয়াক আমি পৰ্যায়ক্ৰমে 2000 মেগাৱাটলৈকে লৈ যোৱাৰ বাবে চেষ্টা কৰিম। মই আজি এই প্ৰকল্পটো সুন্দৰভাৱে কমপ্লিট কৰাৰ বাবে সম্পূৰ্ণ কৰাৰ বাবে SJVN, APDCL আৰু আমাৰ যোনে কামটো কৰিছে ৰেইজ বুলি যিটো কোম্পেনীয়ে কাম কৰিছে তেখেতসকলক আৰু আমাৰ ধুবুৰী জিলা প্ৰশাসনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চাওক, আজি এইটো প্ৰকল্পটো আপোনালোকে জানে ইয়াত বেদখল আছিলে। আমি বেদখল মুক্ত কৰি এটা ডাঙৰ প্ৰকল্প ইয়াত থিয় কৰালোঁ। বিলাচীপাৰাটো 3200 মেগাৱাট থাৰ্মেল পাৱাৰৰ কাম খুব সোনকালে আৰম্ভ হ'ব, কাৰণ তাতো আমি বেদখল মুক্ত কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যে যি জাগাত চৰকাৰী মাটিত ভূমি বেদখল হৈ আছে তাত বেদখল মুক্ত কৰি ভাল প্ৰকল্প কৰা, যিয়ে নেকি স্থানীয় লোককো কৰ্মসংস্থাপন দিব, ধুবুৰী জিলাৰ আৰ্থ সামাজিক বিকাশো সুনিশ্চিত কৰিব। গতিকে ৰাইজেও সহযোগিতা কৰিছে। দুটা ডাঙৰ এভিকশ্যন আমি যোৱা বছৰ কৰিছোঁ আৰু আহিবলগীয়া দিনবিলাকত যেতিয়া আমাৰ হাতত প্ৰকল্প থাকিব আমি ডেফিনেটলি কাবাক এভিকশ্যন, কাবাক পৰা মাটি কিনা, যি য'ত যেনেকুৱা প্ৰয়োজন আমি তেনেকৈ কৰিম। কিন্তু যদি আমাৰ কোনো বিশেষ প্ৰয়োজন নাথাকে, খালী কৰি থ'লে আকৌ মানুহ বহিব। সেইকাৰণে আমাৰ লক্ষ্য হ'ল যে এভিকশ্যন কৰাৰ পিছত তাত যাতে কিবা এটা প্ৰজেক্ট আহিব পাৰে। এতিয়া আজি চাওক, ইয়াত 1000 বিঘা মাটি আমি উচ্ছেদ কৰিছিলোঁ। যদি এই প্ৰকল্পটো নাহিলেহেঁতেন মানুহ ইয়াত আকৌ সোমাই গ'লহেঁতেন। যেনেকৈ আমাৰ চাপৰত এতিয়া 3200 বিঘা মানে প্ৰায় 4000 বিঘা লেণ্ড আমি মুকলি কৰিছোঁ। তাত প্ৰজেক্ট হ'ব, গতিকে মাটিটো আকৌ বেদখল হ'ব নোৱাৰে। মইতো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, কিন্তু কিছুমান কথা মই কৰিম বুলি ক'লেও কৰিব নোৱাৰোঁ, কাৰণ মানুহকতো ইয়াৰ পৰা ক'ৰবাত পঠাই দিব নোৱাৰোঁ। কাৰণ NRCত সুযোগ এটা আছিল, সুযোগটো হাতৰ পৰা ওলাই গ'ল। যি নহওক, লাহে লাহে এতিয়াতো খিলঞ্জীয়া মানুহবোৰ ধুবুৰীত সাহসী হৈছে, আগৰ দৰেতো ভয়ত নাথাকে। মই ভাবোঁ যে বিজেপি চৰকাৰ আকৌ আহিলে আমি আৰু বেছি সাহসী হ'ব পাৰিম। চাওক, মোৰ সেইবিলাক একো নাই, আমি চৰকাৰ কৰিব লাগে, ইমানেই কথা। বাকী বিৰোধীয়ে কি চিট পায় কি নাপায় তাৰ হিচাপ নিকাচ মই লগাব খোজা নাই। আমাৰ কেণ্ডিডেট জিকিব লাগে, মোদীৰ চৰকাৰ হ'ব লাগে, ইমানেই কথা। এইবাৰো সকলোৱে, আমিতো বিজেপিয়ে কেতিয়াও কাকো এৰি নিদিওঁ।